গাইছ এতিয়া আমি পথাৰলৈ আহি আছোঁ যিহেতু কাতি বিহু বুলি ক'লে মানে পথাৰত চাকি দিয়া আৰু তুলসী তলত এনেকৈ বন্তি দিয়া সেইটোৱে নহয় জানো আৰু সেইকাৰণে আহিছোঁ যিহেতু আমাৰো খেতি কৰিছিলে ধান খেতি আৰু তাৰ কাৰণে বন্তি দিবলৈ আহিছোঁ আৰু মই এযোৰ ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি লৈছোঁ কেনেকুৱা লাগিছে জনাব আৰু আমাৰ এয়া হৈছে খেতি পথাৰখন একদম আমাৰ ঘৰৰ ওচৰতে চাৰিওফালে সেউজীয়া হৈ আছে প্ৰতি বছৰে কৰে আৰু প্ৰতি বছৰে সেইটো নিয়ম কৰোঁৱে কাতি বিহুৰ দিনা আমি সন্ধিয়া টাইম মানে সন্ধিয়া নহয় আৰু অলপ পোহৰ থাকোঁতে বন্তি দিবলৈ আহোঁ এইখনেই হৈছে আমাৰ সেউজীয়া ধাননি পথাৰ চাৰিওফালে একদম সেউজীয়া দেখিছেনে বাৰু ইমান ধুনীয়া ধানৰ ঠোক ওলাইছে চাকি দিয়া হৈ গ'ল সেৱা কৰিলোঁ যেতিয়া আমাৰ ধানখিনি ধুনীয়াকৈ হয় সেইকাৰণে আৰু পোক পৰুৱা নষ্ট নহ'বৰ কাৰণেতো চাকি দিয়া যায় বাৰু যি নহওক ঘৰলৈ আহিলোঁ আৰু মোৰ যদি ভিডিঅ'বোৰ চাই ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট আৰু যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি দিব আজিলৈ আহিছোঁ অন্য এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই